Hello students, welcome to my class. আজি তোমালোকৰ নৱম শ্ৰেণী R1 মই 2 নম্বৰ কুৱেশ্যনটো সমাধান কৰিব লৈছোঁ। আমাৰ 2 নম্বৰ কুৱেশ্যনত কৈছে যে দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয়। গতিকে আমি কি কৰিব লাগিব? যিকোনো দুটা অপৰিমেয় সংখ্যা ধৰি ল'ব লাগিব। ঠিক আছে, মই ধৰি লওঁ যিকোনো দুটা অপৰিমেয় সংখ্যা। 2 নম্বৰ সলিউশ্যন ধৰা হ'ল দুটা অপৰিমেয় সংখ্যা √3 আৰু -√3। অকল যে আমি এইকেইটা ধৰিব বুলি কথা নাই দেই, কাৰণ আমাৰ এভেইলেবল আছে অপৰিমেয় সংখ্যা, তাৰে মই যিকোনো দুটাহে ধৰিছোঁ। কাৰণ আমাৰ কুৱেশ্যনটোতে কৈছে যে যিকোনো দুটা অপৰিমেয় সংখ্যা লিখিব কৈছে আৰু সিহঁতৰ যোগফলটো আমি পৰিমেয় বুলি দেখাব লাগিব আৰু পূৰণফলটো পৰিমেয় বুলি দেখাব লাগিব। সেইকাৰণে মই কি কৰিলোঁ, এটা √3 ল'লোঁ আৰু আনটো -√3 ল'লোঁ। এতিয়াকে আমি কি কৰিম, এতিয়াকে যোগফল কাৰ যোগফল? আমি ধৰি লোৱা অপৰিমেয় সংখ্যাটোৰ যোগফল। এটা অপৰিমেয় সংখ্যা আছিলে √3 আৰু আনটো অপৰিমেয় সংখ্যা আছিলে -√3। গতিকে আমি সমাধান কৰি যাওঁ। √3 প্লাছে মাইনাছে -√3 আৰু √3 পৰা √3 গ'লে আমাৰ এনচাৰটো আহিব 0। আৰু 0টো কি হয়? এটা পৰিমেয় সংখ্যা। গতিকে আমি লিখি দিব পাৰোঁ কাষত যিটো পৰিমেয়। আৰু নেক্সট আমি কি দেখাব লাগে? সংখ্যা দুটা পূৰণফলটো পৰিমেয় বুলি দেখাব লাগে। গতিকে আমি লিখিম এতেকে পূৰণফল। কাৰ পূৰণফল? আমি ধৰি লোৱা অপৰিমেয় সংখ্যাটোৰ পূৰণফল। √3 ইনটু -√3। যিহেতু আমাক কি হৈছে, এইটো পূৰণ হৈছে। পূৰণৰ ক্ষেত্ৰত কি হয়? অযুগ্ম সংখ্যাত যদি মাইনাছ চিন থাকে তেতিয়া আমাৰ এনচাৰটো মাইনাছত আহে, আৰু যুগ্ম সংখ্যক যদি মাইনাছ চিন থাকে পূৰণৰ ক্ষেত্ৰত আমাৰ এনচাৰটো প্লাছত আহে। গতিকে যিহেতু আমাৰ এডাল আছে পূৰণৰ ক্ষেত্ৰত মাইনাছ চিন, গতিকে আমাৰ এনচাৰটো কিহত আহিব? মাইনাছত আহিব। গতিকে মাইনাছ দিলোঁ আৰু √3 ইনটু √3 মানে কি হয়? আমাৰ অনলি 3। আৰু -3টো কি হয়? এটা পৰিমেয় সংখ্যা। গতিকে লিখি দিম যিটো পৰিমেয়। গতিকে আমাৰ 2 নম্বৰ কুৱেশ্যনটোৰ সলিউশ্যন ইমানেই আছিলে।